24 লোকসভা নিৰ্বাচনৰ পাছতে অসম কংগ্ৰেছত হ'ব বৃহৎ খহনীয়া। 5-6 গৰাকী বিধায়কে যোগদান কৰিব বিজেপি আৰু অগপথ। দল ত্যাগ কৰিব বিচৰা বিধায়কে মুখ্যমন্ত্ৰীৰ সৈতে যোগদান সন্দৰ্ভত কৰিছে চূড়ান্ত আলোচনা। পিছে কোন সেইজন দল ত্যাগ কৰিব বিচৰা কংগ্ৰেছ বিধায়ক? সুবিধা পালেই বিজেপিৰ গুণগান আৰু সুবিধা পালেই কংগ্ৰেছক তীক্ষ্ণ কটাক্ষ কৰা কংগ্ৰেছৰে নিলম্বিত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ দিছপুৰত বিস্ফোৰণ। 24 লোকসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'লেই অসম কংগ্ৰেছৰ 5-6 গৰাকী বিধায়কে ত্যাগ কৰিব কংগ্ৰেছ দল। প্ৰত্যেকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আছে আৰু মুখ্যমন্ত্ৰীক সমৰ্থন কৰি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমৰ্থন কৰি আছে, কথা বাৰ্তা চলি আছে আৰু কোনদিন জইন কৰিব কি হ'ব। তাই বহুতখিনি ইতিমধ্যে ক্লিয়াৰ হৈ গ'ল, প্ৰায় জইন কৰিব বুলি 4-5 জন 6 জনটো প্ৰায় ক্লিয়াৰ হৈ গ'ল। পিছে কি কাৰণত কংগ্ৰেছ দল ত্যাগ কৰিব বিধায়ক কেইগৰাকীয়ে সেয়াও বিৱৰি ক'লে হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি কংগ্ৰেছৰ পৰা নিলম্বিত হোৱা কমলাক্ষ দে পুৰকায়স্থই। 24 পিছতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ব তেতিয়া আৰু এই দলটো কিমানখিনি থাকে কথা আৰু দলটোৰ হেৰি হৈ যাব, কাৰণ প্ৰত্যেকে শ্বিফ্ট কৰিব, কাৰণ বহুতে এজিবিলৈ যাব আৰু বিজেপিলৈ ডিৰেক্টলি বিজেপিলৈ যাবলৈ অকণমান টান হ'ব, বহুতে এজিবিলৈ যাব। কংগ্ৰেছ কিমানখিনি থাকে আৰু কাৰণ এই নেতৃত্ব যদি থাকে, যদি এইখিনি লিডাৰশ্বিপ থাকে যদি, তেনেহ'লে এই দলটো আৰু বেছিদিন জীয়াই নাথাকে। ইফালে ডিব্ৰুগড় আৰু যোৰহাটত বিপুল ভোটত বিজেপি জয়ী হ'ব বুলি দাবী কৰি বিধায়ক প্ৰশান্ত ফুকনেও ক'লে অসমত কংগ্ৰেছ শূন্য হোৱাৰ দিশে। আমি 5 লাখ ভোটত ডিব্ৰুগড় সমষ্টিৰ পৰা আমি জয়লাভ কৰিম। মোৰ মনত দুখ লাগিছে কেতিয়াবা 140 বছৰীয়া দল এটাৰ এনেকুৱা পতন হ'ব বুলি মই কেতিয়াও ভবা নাই। যোৰহাটৰ ছিটটো আমাৰ কেণ্ডিডেটজন জিকিব, এই কথাটো একদম ধুৰুপ। কিন্তু নগাঁও ছিটত আমাৰ চেলেঞ্জ আছে। আমি নগাঁও ছিটটো এতিয়া একাষাৰে আপোনালোকক কৈ দিব নোৱাৰোঁ যে আমাৰ কেনেকুৱা পৰিস্থিতি হ'ব, কংগ্ৰেছ শূন্য হ'ব নে কি নহ'ব। তাৰ 5 দিন মই আছোঁ ইয়াতে, মই 5 তাৰিখলৈকে ইয়াত থাকিমেই, 6 তাৰিখে যাম। 5 তাৰিখৰ ভিতৰত আপোনালোকে ইয়াতে মোক লগ পাব, আপোনালোকে মোক সুধিব, মই সেই কথাখিনি আপোনাক কৈ পাৰিম। দুই বিধায়কৰ এই দাবী যুক্তিৰ মাজতে ধুবুৰী কংগ্ৰেছত মৃদু বতাহ বোৱাই দল এৰিলে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সম্পাদক নুৰ ছফিকুল ৱাজিদে। বিভিন্ন ৰাজনৈতিক ষড়যন্ত্ৰৰ জৰিয়তে তেখেতে নিজে ইচ্ছাকৃতভাৱেই সকলো নাটক ৰচি নিজে কেণ্ডিডেটটো হৈ এতিয়া আমাৰ যিসকল কৰ্মী সততাৰে কংগ্ৰেছ দলৰ লগত থাকে সেইসকলক তেখেত অৱহেলা কৰে আৰু তেখেতসকলক ছাইড কৰি ৰাখে। যিসকল মানুহ তেখেতৰ কথাৰ ইচাৰাত চলে, অন্ধভক্ত যিসকল আছে তেখেতসকলক লৈ তেখেতসকলে মাথোন চিণ্ডিকেটৰ ৰাজনীতি, কংগ্ৰেছ দলত এটা তেখেতৰ হিউজ চিণ্ডিকেট আছে, সেই চিণ্ডিকেটটো চলাই আছে। ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।